চিত্ৰাংকন প্ৰক্ৰিয়া আপুনি য'তে আছে আমাৰ কাৰ্যালয়লৈ আহিব লাগে। চিত্ৰাংকন প্ৰক্ৰিয়া আপুনি য'তে আছে আমাৰ কাৰ্যালয়লৈ আহিব লাগে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ বাইহাটাত। কমলপুৰৰ ওচৰতে এই বাইহাটা শিৱ মন্দিৰত অনুষ্ঠিত হৈছে পানী তোলা উৎসৱ। অইন বছৰৰ দৰে এইবেলো ইয়াত এই পানী তোলা উৎসৱ উদযাপন কৰিছে। এই পানী তোলা উৎসৱৰ আছে এক বিশেষত্ব। আমি ভিতৰলৈ সোমাই গ'লোঁ, যিহেতু ইয়াত লোকে লোকাৰণ্য হৈ পৰিছে। ইয়াত আছেনো কি তাক মই আপোনালোকক দেখুৱাম। নিশ্চয় আপোনালোকে চালে সকলো গম পাব। এই যে মানুহজন দেখিছে, এই মানুহজন এখন ডাঙৰ দাৰ ওপৰত থিয় হৈ নৃত্য কৰি আছে। কি অসাধাৰণ! দেখিলে আপুনি হয়তো গম পাইছে যে আচলতে এই মানুহজন আছেনো কিয়। এনেদৰে নিশ্চয় আপোনালোকে গমেই পাইছে। ইয়াত আছে এক ঐশ্বৰিক শক্তি। লোকবিশ্বাস অনুসৰি মানুহৰ মুখে মুখে কৈ অহা বা চলি অহা শুনিছোঁ। ইয়াত হেনো এই দিনটোত যদি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়, ইয়াত যদি শৰাই আগবঢ়োৱা হয়, যদি কিবা নহ'বলগীয়া কাম আছে, যি ভাবে মনৰ কামনা পূৰ হয় বুলি এক লোকবিশ্বাস আছে। সেয়েহে ইয়াত ভক্তৰ সমাগম দেখি আপোনালোকে নিশ্চয় অনুমান কৰিছে লোকে লোকাৰণ্য হৈ পৰিছে। মানুহে মানুহ খালি আমাৰ এটাই মন্দিৰৰ উত্তৰ দিশত লঘুআহাৰ বিতৰণ কৰি আছে। গতিকে যাতে আহিবলগীয়া দিনবোৰ ভাল হয়, তাৰে সকলোৰে কামনা, যাতে অপয় অমংগলবোৰ দূৰ হয়, সকলোৰে এটাই উদ্দেশ্য। যিসকল ভক্তপ্ৰাণে ইয়ালৈ আগতে হয়তো আহি পোৱা নাই, এই ভিডিঅ'ৰ জৰিয়তে নিশ্চয় আপোনালোকে গম পাব। বেছি দূৰত নহয়, কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা প্ৰায় 4 কিলোমিটাৰ 5 কিলোমিটাৰ 4-5 কিলোমিটাৰ আঁতৰত হয় এই বাইহাটা শিৱ মন্দিৰ। এই বাইহাটা শিৱ মন্দিৰত আছে এক ঐশ্বৰিক শক্তি, যি শক্তি হয়তো অসমৰ অইন মন্দিৰৰ তুলনাতকৈ বিশেষ। নেদেখিলে, চকুৰে নেদেখিলে হয়তো আপোনালোকে অনুমান কৰিব নোৱাৰিব। নিশ্চয় এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাইছে যে আচলতে ইয়াত আছেনো কি, যাক আমি লক্ষী বুলি কওঁ। শিৱ, পাৰ্বতী, লক্ষী, সৰস্বতী, বিভিন্ন ধৰণৰ ইয়াৰ অনেক ৰূপ দেখিবলৈ পাইছোঁ। ময়ো যিহেতু এইবাৰ প্ৰথম আহিছোঁ আৰু আহি ময়ো ভাবিলোঁ যে এই ভিডিঅ'ৰ জৰিয়তে অসমবাসী ৰাইজক ইয়াৰ যি প্ৰেক্ষাপট, এই ভিডিঅ'ৰ জৰিয়তে মই দাঙি ধৰিম বুলি ভাবিলোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, চাই ভাল পাব আৰু ভগৱানৰ ওচৰত যি মনৰ বাঞ্ছা থাকে সকলো পূৰ হয়। আপোনালোকে ভিডিঅ' চায়ে এক প্ৰাৰ্থনা কৰি দিব, যাতে আহি থকা দিনবোৰ অসমবাসীৰ ভাল হয়, আপোনাৰ মোৰ ভাল হয়, তাৰে কামনা কৰিছোঁ। আহক আমি আগবাঢ়ি যাওঁ। আমাৰ এই মানুহজন দেখিছে, এই মানুহজনে এনেকৈ থকা নাই। ইয়াত আছে
মানে মন্দিৰত সেৱা ঐশ্বৰিক আগবঢ়াই মন্দিৰৰ উত্তৰ দিশে থকা ভোগঘৰত ভগৱানে হয়তো আমাৰ দিছে পৰমাণুৰ ব্যৱস্থা কৰা হৈছে। লোকবিশ্বাস অনুসৰি। গতিকে আপোনালোকে যেন এই পৰমাণু গ্ৰহণ কৰিহে ইয়াৰ পৰা যায়। আমাৰ আপোনালোকেও ভক্তসকল আহক আহিবলৈ এই বিশেষ বাইহাটা অনুৰোধ। শিৱ মন্দিৰৰ এই পানী তোলা উৎসৱলৈ, যিহেতু কোনো ভক্তপ্ৰাণ ৰাইজে যেন বহাগ মাহৰ উপহাৰ গ্ৰহণ নকৰাকৈ ইয়াৰ পৰা নাযায়। দামোদৰৰ দেৱৰ এই তিথিত এই উৎসৱ উদযাপন কৰা হয়। যিসকল ভক্তই এইবেলি হয়তো অহাৰ সুযোগ নাপাব, অহাবেলি নিশ্চয় আহিব পাৰিব। যিসকল ভক্তই নৈবেদ্য লৈ আহিছে তেখেতসকলে নৈবেদ্যসমূহ আমাৰ মন্দিৰৰ কাষতে থকা কাৰ্যালয়ত তেখেতসকলৰ নৈবেদ্যসমূহ জমা দিবলৈ অনুৰোধ জনালোঁ। যিসকল লোকে লোকাৰণ্য হৈ পৰিছে। এয়া হৈছে বাইহাটা শিৱ মন্দিৰ। কি আচৰিত, কি ডাঙৰ এইখন দা, যাক আমি এই বুঢ়ী কটা দা, এই দা হয়তো আপোনালোকে নিজ চকুৰে নেদেখিলে অনুমান কৰিব পাৰিব এই বৃহৎখন দা, যিখন দা 2-4জন মানুহে দাঙিব নোৱাৰে। এই দাখনৰ ওপৰত কিদৰে নৃত্য কৰিব আপোনালোকে চাই থাকক। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোকক এটাৰ পিছত এটা দৃশ্য একাদিক্ৰমে মই দেখুৱাই যাম। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তাৰ মাজতে আপোনালোকক মই কৈছোঁ, যদি মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী সময়ত মোৰ ভিডিঅ'সমূহ চাই থাকিবলৈ এই চেনেলযোগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ শেষত আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় কমেণ্ট কৰিব। আৰু ভিডিঅ'টো এটাৰ পিছত এটা দৃশ্য আপোনালোকে চাই থাকক ধৈৰ্য ধৰি, স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পাব। এনে ভিডিঅ' হয়তো আপোনালোকে কাহানিও দেখা নাই। এই লাইভ ভিডিঅ' বৰ্তমানে চলি আছে, গতিকে আপোনালোকে চাই থাকক। আৰু আপোনালোকৰ যদি কিবা মনৰ বাঞ্ছা আছে নিশ্চয় এই ভিডিঅ'টো চালে হয়তো মনৰ বাঞ্ছা আশাবোৰ পূৰণ হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। জয় শ্ৰীৰাম। এইসকলক দেৱতাই লগ দিছে, এইসকল দিছে ঐশ্বৰিক শক্তি। প্ৰায় 20-25জন ইয়াত জ্যোতি আছে। এই 20-25জন জ্যোতিয়ে বিভিন্ন দেৱ দেৱীৰ ৰূপ ধাৰণ কৰিছে। এনে বিৰল দৃশ্য হয়তো আপোনালোকে কাহানি দেখা নাই। আপোনালোকে চাই থাকক ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈ। যিহেতু বিশ্বাস ভক্তৰ দিন ভগৱানক যিহেতু আমি হিন্দু পৰম্পৰা মতে বিশ্বাস কৰোঁ। বিশ্বাসে হৈছে আদিমূল, বিশ্বাসে মিলে হৰি বুলি কয়। গতিকে বিশ্বাস কৰিলে সকলো সম্ভৱ হয়। কাষতীয়া কৃষ্ণজী দেৱতাৰ
অপৰূপ দৃশ্য ইয়াত দেখিবলৈ পাব আপোনালোকে। যিসকল ভক্তই নৈবেদ্যলৈ আহিছে, এয়া হৈছে বাইহাটা ঐতিহাসিক শিৱ মন্দিৰ আৰু বাইহাটা ঐতিহাসিক শিৱ মন্দিৰ প্ৰাংগণত চলি আছে এই উৎসৱ। চিত্ৰাংকন শইকীয়া বহু আপুনি বছৰ বছৰ ধৰি চলি আমাৰ আহিছে। কাৰ্যালয়লৈ আহিব লাগে। চিত্ৰাংকন শইকীয়া আপুনি য'তে আছে আমাৰ কাৰ্যালয়লৈ আহিব লাগে। য'ত আহিলে ভক্তসকলে ভবামতে ইয়াত ফল পায় বুলি লোকবিশ্বাস আছে। বিশেষ ঘোষণা গতিকে পৰম্পৰা ৰক্ষা কৰি এই উৎসৱ চলি আছে। যিসকল ভক্তই এই ভিডিঅ' চাই শিশু ৰোগৰ চিকিৎসা অনুমান কৰিছে কৰা হয়। বা ভিডিঅ' চাই গম পাইছে, আপোনাৰ নিশ্চয় শিশুটিক অনাগত দিনত আপোনালোকেও আহি এই উৎসৱ উপভোগ কৰিবলৈ পাব। এই উৎসৱ হৈছে বাইহাটা চিকিৎসা কৰা হয় বিনামূলীয়াভাৱে। যি আমাৰ ৰেল ষ্টেচন আছে, ৰেল ষ্টেচনৰ পৰা আপোনালোকৰ আধা কিলোমিটাৰ ওচৰতে হয় বিনামূলীয়াভাৱে কৰিব পাৰিব। বাইহাটা শিৱ মন্দিৰ। শইকীয়া নাৰ্ছিং হোমৰ সমীপত এই উৎসৱ বহাগ মাহৰ দামোদৰ দেৱৰ তিথিত এই উৎসৱ ইয়াত উদযাপন কৰে বছৰ বছৰ ধৰি। আপোনালোকে নিশ্চয় অহাবেলি আহিব। আহিলে সকলো আপোনালোকে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ বাইহাটা শিৱ মন্দিৰ পানী মহোৎসৱ আছে মনৰ শুভেচ্ছা আশাসমূহ আৰু আপোনালোকৰ আমাৰ কি হ'ব? বিনম্ৰ অনুৰোধ শান্তি শৃংখলা যিহেতু আছে, ৰাখিছে আমি বিশ্বাস এই কৰোঁ কাৰ্যসূচীত হিন্দু আপোনালোকে ধৰ্মৰ অংশগ্ৰহণ কৰে আৰু লোকসকলে আমাৰ মুখ্য গেটত যেন কোনো ভিৰ নকৰে। এইটো হৈছে পদুম পুখুৰী। ইয়াত পদুম ফুলেৰে ভৰি আছে। এই পদুম ফুলেৰে ভৰি আছে। বোকাত যিহেতু পদুম ফুলে, এইটো এটা বিশেষ পুখুৰী য'ত পদুম ফুলেৰে পুখুৰীটো সম্পূৰ্ণ ঢাক খাই আছে আৰু ইয়াৰ পৰাই আৰম্ভ হয় পূজাৰ। এই পানী তোলা মহোৎসৱৰ আৰম্ভণি ইয়াৰ পৰা হয়। গতিকে ভিডিঅ'টো আৰু হয়তো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আপোনালোকক পুনৰ ক'লোঁ, যদি মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পৰৱৰ্তী সময়ত মোৰ চেনেলযোগে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। গতিকে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে লাগিল। এয়া হৈছে আমাৰ হিন্দু ধৰ্মৰ পৰম্পৰা। তোমালোকে কাহানি নেদেখা দৃশ্যসমূহ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত হয়তো বহু ভুল ত্ৰুটি হ'ব পাৰে, আপোনালোকে নিশ্চয় ক্ষমা কৰি দিব। সদৰ দিশত ভগৱানৰ শ্ৰীচৰণত সেৱা জনাই মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ।